নমস্কাৰ। মুখ্যমন্ত্ৰী নিযুত মইনাৰ আঁচনিৰ শুভাৰম্ভ। আঁচনি উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, 4 বছৰত 10 লাখ হিতাধিকাৰীয়ে স্পৰ্শ কৰিব এই আঁচনি। মূল উদ্দেশ্য হ'ল বাল্য বিবাহ ৰোধ কৰা। 10 অক্টোবৰৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব। চৰকাৰৰ ফালৰ পৰা কাকো বঞ্চিত কৰা নহয়। স্কুটি লাভ কৰা সকলে এই আঁচনিৰ ভিতৰত নপৰে। মন্ত্ৰী, বিধায়ক আৰু সাংসদৰ কন্যাই এই আঁচনি লাভ নকৰে। লাখ লাখ ছাত্ৰীলৈ নিযুত মইনাৰ আঁচনিক লৈ বৃহৎ ঘোষণা। কেৱল এখন ফৰ্ম ফিলআপ কৰিলে লাভ কৰিব এই আঁচনি। প্ৰথম ছেমৰ পাছত ছেকেণ্ড ছেমৰ নামভৰ্তিৰ ধন দিব চৰকাৰে। ছেকেণ্ড ছেম, থাৰ্ড ছেমত নামভৰ্তিৰ ধন পাবলৈ বিদ্যালয়ত নিয়মিত উপস্থিত থাকিব লাগিব। কোনো ধৰণৰ অপৰাধমূলক কাৰ্যত জড়িত হ'ব নোৱাৰিব। ছাত্ৰীসকলে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত চৰিত্ৰ চাৰ্টিফিকেট দিব লাগিব। ছাত্ৰীসকল তেতিয়াহে ধন লাভ কৰিব। স্কুটি লাভ কৰা ছাত্ৰীয়ে নাপাব নিযুত মইনাৰ আঁচনিৰ ধন। সাংসদ, মন্ত্ৰী, বিধায়কৰ সন্তানে লাভ নকৰে নিযুত মইনাৰ আঁচনি। জুন, জুলাই মাহৰ পৰিৱৰ্তে 10টা মাহেই খৰচ ধন দিব চৰকাৰে। একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীলৈ প্ৰতিমাহে 10,000 টকা। স্নাতক নামভৰ্তি কৰা ছাত্ৰীলৈও ধনৰ ঘোষণা। ধন্যবাদ।